মৰমৰ শিক্ষাৰ্থীসকল, ইয়াৰ আগৰ ক্লাছত আমি আমাৰ হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰৰ চিলেবাছ সম্পৰ্কে এটা আলোচনা আগবঢ়াইছিলোঁ আৰু তাতে তোমালোকে আমাৰ পঢ়িবলগীয়া বিষয়বস্তুসমূহৰ বিষয়ে এটা সামগ্ৰিক ধাৰণা ল'ব পাৰিছে। পিছৰ ক্লাছত শিক্ষাৰ ধাৰণা সম্বন্ধে আমি কিছু কথা আলোচনা কৰিছিলোঁ যে শিক্ষাৰ অৰ্থ কি, ইয়াৰ ভূ উৎপত্তিগত অৰ্থ, শিক্ষাৰ সংকীৰ্ণ অৰ্থ, শিক্ষাৰ বহল অৰ্থ, দ্বিপক্ষীয় প্ৰক্ৰিয়া হিচাপে শিক্ষা, ত্ৰিপক্ষীয় প্ৰক্ৰিয়া হিচাপে শিক্ষা, এই সম্বন্ধে আমি আলোচনা আগবঢ়াইছিলোঁ। আজি আমি ইউনিট 1 অৰ্থাৎ সেই চেপ্টাৰৰে শিক্ষাৰ সংজ্ঞা, শিক্ষাৰ পৰিসৰ ও শিক্ষাৰ প্ৰকাৰ, এই তিনিটা বিষয়বস্তু লৈ আলোচনা আগবঢ়াম আৰু তোমালোকে বুজিবলৈ চেষ্টা কৰিবা। কিবা যদি অসুবিধা হয় মোলৈ ফোন কৰিবা। যে নহওক, শিক্ষাৰ সংজ্ঞা সম্বন্ধে আমি আলোচনা কৰিব যাওঁতে ইয়াত আমি দুটা দৃষ্টিভংগী দেখিবলৈ পাওঁ। এটা হ'ল আমাৰ ভাৰতীয় দৃষ্টিভংগী, আনটো হ'ল যে আমাৰ পশ্চিমীয়া দৃষ্টিভংগী। আৰু ভাৰতীয় দৃষ্টিভংগী মতে শিক্ষাৰ সংজ্ঞা আগবঢ়াওঁতে ভাৰতীয় দাৰ্শনিকসকলে বিশেষকৈ পুৰণি কালৰ পৰা বৰ্তমানলৈকে আমি দেখিবলৈ পাওঁ নিৰ্বাণ নাইবা আত্মাৰ মুক্তি পুৰণি বৌদ্ধিক যুগৰ শিক্ষা উদ্দেশ্য আছিল আৰু আত্মা বা নিৰ্বাণ সম্পৰ্কে বেছিকৈ গুৰুত্ব দিয়া দেখিবলৈ পোৱা যায়। আমি সেই সম্বন্ধে আমি আলোচনা কৰিম আৰু তাৰ পৰা কেইটামান সংজ্ঞা আমি লৈছোঁ। আকৌ পশ্চিমীয়া দৃষ্টিভংগীৰে সচৰাচৰ আমি দেখিবলৈ পাওঁ পশ্চিমীয়া দাৰ্শনিকসকলে বিশেষকৈ জীৱন, সমাজ আৰু সংস্কৃতিৰ ওপৰত গুৰুত্ব দি আমি দেখিবলৈ পাওঁ। যিয়ে নহওক বাৰু, তোমালোকে তাৰ মাজৰ পৰা মাত্ৰ দুটা বা তিনিটা সংজ্ঞা তোমালোকে মনত ৰাখিবই লাগিব, কাৰণ পৰীক্ষাত প্ৰায় আহিয়ে থাকে। এতিয়া আহোঁ আমি ভাৰতীয় দৰ্শনে শিক্ষা সম্বন্ধে কি ধাৰণা লয়। প্ৰথমতে আটাইতকৈ ভাৰতীয় দৰ্শনৰ বিষয়ে য'ত লিপিবদ্ধ কৰা আছে সেয়া হ'ল যে আমাৰ ঋগ্বেদ। আমাৰ 4টা বেদৰ ভিতৰত আটাইতকৈ পুৰণা বেদ হ'ল যে ঋগ্বেদ, হিন্দু ধৰ্মৰ মূল ধৰ্মগ্ৰন্থ বুলিও কোৱা হয়। আৰু ঋগ্বেদৰ মতে শিক্ষাৰ দ্বাৰা ব্যক্তিৰ স্বনিৰ্ভৰশীল হয় আৰু আনকো নিজৰ দৰে জ্ঞানী কৰাৰ ক্ষমতা লাভ কৰে। শিক্ষাৰ দ্বাৰা কি হয়? স্বনিৰ্ভৰশীল, নিজে নিজে সেল্ফ ডিপেণ্ডেণ্ট যাক কয়, আৰু আনকো নিজৰ দৰে জ্ঞানী কৰাৰ ক্ষমতা লাভ কৰে আৰু নিজেতো জ্ঞানী হয়ে আনকো জ্ঞানী লাভ কৰাৰ ক্ষমতা লাভ কৰে। উপনিষদৰ মতে শিক্ষা হৈছে ব্যক্তিৰ আত্মমুক্তিৰ একমাত্ৰ উপায়। উপনিষদে কৈছে যে আত্মাৰ মুক্তি, আত্মাটো আমাৰ দেহাৰ ভিতৰত আছে আৰু সংকীৰ্ণ হৈ আছে, গতিকে আত্মাৰ লগত পৰমাত্মাৰ যিটো সম্বন্ধ, এই সম্বন্ধ শিক্ষাৰ দ্বাৰাহে সম্ভৱ। অৰ্থাৎ আত্মাক মুক্ত কৰি পৰমাত্মাৰ লগত মিলন কৰাৰ একমাত্ৰ উপায় হ'ল শিক্ষা। আন এজন বিখ্যাত মনীষী সে হ'ল আমাৰ স্বামী বিবেকানন্দৰ মতে শিক্ষা হ'ল মানুহৰ অন্তৰ্নিহিত পূৰ্ণতাৰ স্পষ্ট প্ৰকাশ। আমাৰ অন্তৰ্নিহিত যিবিলাক গুণ আছে সেই গুণসমূহৰ পূৰ্ণ বিকাশ কৰাই হ'ল শিক্ষা। সকলোৰে ইনেট পাৱাৰ আছে, সেই পাৱাৰসমূহ আমি গঠনাত্মকভাৱে আমি আগুৱাই লৈ যোৱাটোৱে হ'ল শিক্ষা বুলি কৈছে। আৰু আধুনিক আমাৰ ভাৰতৰ খনিকৰ, যাক আমি জাতিৰ পিতা বুলি কওঁ, মহামানৱ মহাত্মা গান্ধীৰ মতে শিক্ষাৰ দ্বাৰা মই শিশু আৰু প্ৰাপ্তবয়স্কসকলৰ দেহ, মন আৰু আত্মাৰ সৰ্বতো প্ৰকাৰৰ বিকাশকে বুজো। দেহাৰ কথাটো কৈছে, আমাৰ স্বাস্থ্য, শিক্ষাৰ দ্বাৰা স্বাস্থ্যৰ বিকাশ বা সুস্বাস্থ্য কেনেকৈ গঢ়িব পাৰি সেইটো, মন, আমাৰ মনটো কেনেকৈ সুস্থ সবল কৰি ৰাখিব পাৰি, মেণ্টেল লাইফটো হ'ল ডাঙৰ লাইফ, আৰু আত্মাৰ কথাটো কৈছে যে যিহেতুকে আমি আমাৰ কোনোবা নহয় কোনোবাই আমাক পৰিচালিত কৰি আছে, সেয়া কিছুমানে ঈশ্বৰে কওক, ভগৱানে কওক, আল্লাই কওক, যি নামেৰে আমি নামাকৰণ নকৰোঁ কিয়, সেই আত্মাৰ লগত আমাৰ পৰমাত্মা, আৰু তেখেতে কৈছে মানুহৰ মাজতে যিহেতুকে ভগৱান বা আত্মা লুকাই থাকে, গতিকে সেইবিলাকৰ সৰ্বতো প্ৰকাৰ বিকাশৰ কথাকেই বুজে বুলি কৈছে আমাৰ মহামানৱ মহাত্মা গান্ধীয়ে।
তো দেখা যায় ভাৰতীয় দাৰ্শনিকসকল বা ভাৰতীয় পৌৰাণিক ধৰ্মগ্ৰন্থবিলাকতো শিক্ষাৰ আধ্যাত্মিক দিশটোকে বেছি গুৰুত্ব দিছে আৰু শেষত যে নিৰ্বাণ অৰ্থাৎ আত্মাৰ মুক্তিৰ কথাটো ইয়াতে বেছিকে গুৰুত্ব দিয়া দেখা যায়। আৰু জীৱন দৰ্শন আৰু সাংস্কৃতিক সম্বন্ধে শিক্ষাৰ কথাবিলাক আমাৰ পশ্চিমীয়া দাৰ্শনিকসকলে কৈছে। তেখেতসকলে কৈছে সক্ৰেটিছৰ মতে ভুল দূৰীভূত কৰা আৰু সত্যৰ আৱিষ্কাৰ কৰাই হ'ল শিক্ষা। যিখিনি আমাৰ সন্মুখত ভুল হৈ আছে সেইটো দূৰীভূত কৰা আৰু সত্যক আৱিষ্কাৰ কৰাটোৱে হ'ল শিক্ষা। আৰু তোমালোকে জানা সত্যৰ কাৰণে সক্ৰেটিছে মৃত্যুবৰণ কৰিব লগা হৈছিলে। তেখেতে তথাপিও মিছাটো মানি লোৱা নাছিলে। গতিকে ভুল আমি দূৰ কৰিবই লাগিব আৰু সত্যক আমি আৱিষ্কাৰ কৰা যিটো প্ৰক্ৰিয়া তাকে শিক্ষা বুলি কৈছে। আন এজন মহান পশ্চিমীয়া দাৰ্শনিক এৰিষ্টটলৰ মতে সুস্থ দেহত সুস্থ মনৰ সৃষ্টি কৰিব পৰাটোৱে হ'ল শিক্ষা। সুস্থ দেহত সুস্থ মন, আমাৰ দেহাটো সুস্থ সবল কৰা আৰু সুস্থ মনৰ সৃষ্টি কৰাটোৱে হ'ল শিক্ষা বুলি কৈছে কোনে? এৰিষ্টটলে। আধুনিক শিক্ষা মনোবিজ্ঞানৰ পিতৃ পেষ্টালুজের মতে শিক্ষা হল মানুহৰ অন্তৰ্নিহিত শক্তিৰ কথা কৈছে স্বাভাৱিক ঐক্যবদ্ধ আৰু প্ৰগতিশীল বিকাশ। আমাৰ যিবিলাক অন্তৰ্নিহিত ইনেট পাৱাৰ আছে সেই শক্তিসমূহৰ নেচাৰেল ডেভেলপমেণ্ট কৰাটোৱে হ'ল শিক্ষা। আৰু শেষত বৰ্তমান আধুনিক শিক্ষাৰ পিতৃস্বৰূপ বুলিও কিছুমানে গণ্য কৰে বিখ্যাত শিক্ষা দাৰ্শনিক জন ডিউৰ মতে অভিজ্ঞতাৰ পুনৰ নিৰ্মাণ আৰু পুনৰ সংগঠনে হ'ল শিক্ষা। এইটোৱে হ'ল আটাইতকৈ ডাঙৰ বা বৰ্তমান গ্ৰহণযোগ্য সংজ্ঞা যে যিহেতুকে বৰ্তমান শিক্ষাটো আমাৰ জীৱনজোৰা প্ৰক্ৰিয়া বুলি কোৱা হয় আৰু জীৱনত লাভ কৰা যিবিলাক আমাৰ অভিজ্ঞতা সেইবিলাক পুনৰ নিৰ্মাণ কৰিব লাগে। যে আমি ভুল এটা কৰিছোঁ সেইটো আমি শুদ্ধ কেনেকৈ কৰিব পাৰোঁ ইয়াকে কয় অভিজ্ঞতা পুনৰ নিৰ্মাণ আৰু পুনৰ সংগঠন। আৰু আমি পুনৰ সংগঠিত কৰি কৰাটোকে শিক্ষা বুলি কোনে কৈছে? জন ডিউক বুলি কৈছে। কাৰণ জন ডিউৰ মতে শিক্ষা হ'ল বান্ডল অফ এক্সপিৰিয়েঞ্চ, অভিজ্ঞতাৰ সমষ্টিয়ে হ'ল শিক্ষা। গতিকে এই অভিজ্ঞতাৰ সমষ্টিয়ে যিহেতু শিক্ষা, গতিকে এই অভিজ্ঞতাসমূহ পুনৰ নিৰ্মাণ কৰিব লাগে আৰু পুনৰ সংগঠিত কৰিব লাগে। নেক্সট আমি আহোঁ আমাৰ শিক্ষাৰ পৰিসৰ বুলিলে আমি কি বুজো? যিকোনো বিষয়বস্তুৰে পৰিসৰ বা পৰিধি থাকে। আমাৰ শিক্ষাৰো ইয়াৰ ব্যতিক্ৰম নহয়। শিক্ষাৰো নিৰ্দিষ্ট পৰিসীমাৰ ভিতৰত আবদ্ধ। কিন্তু এটা অৰ্থত আমি শিক্ষাৰ পৰিসৰ আমি নিৰ্ণয় এইকাৰণে কৰিব নোৱাৰোঁ যে জীৱনটোৱে যিহেতুকে শিক্ষা আৰু শিক্ষাৰ বিকাশ আমাৰ মানৱ সভ্যতাৰ যেতিয়াৰ পৰা আৰম্ভ হৈছে তেতিয়াৰ পৰাই শিক্ষা আৰম্ভ হৈছে আৰু বৰ্তমানলৈকে চলি আছে। আৰু শিশু মাতৃ গৰ্ভৰ পৰা আৰম্ভ কৰি মৃত্যুৰ আগ পৰ্যন্তলৈকে শিক্ষা গ্ৰহণ কৰি থাকে। গতিকে সেই সূত্ৰে আমি ক'ব পাৰোঁ শিক্ষাৰ পৰিসৰ অতি ব্যাপক আৰু বহল। ঠিক আমাৰ জীৱনৰ নিচিনা ব্যক্তি বিকাশৰ শাৰীৰিক, মানসিক, নৈতিক, সামাজিক, আধ্যাত্মিক দিশৰ প্ৰতিটো স্তৰতে শিক্ষাৰ প্ৰভাৱ বিৰাজমান। শিক্ষাৰ পৰিসৰ আমাৰ ব্যক্তিৰ কি কৰে? শাৰীৰিক বিকাশ, মানসিক বিকাশ, নৈতিক বিকাশ, সামাজিক বিকাশ, আধ্যাত্মিক বিকাশ, এই সকলো বিষয়বস্তুৱে শিক্ষাই আমাৰ সাঙুৰি লয়। তথাপিও আমাৰ আলোচনাৰ সুবিধাৰ্থে আমি ভালকৈ বুজি পাবলৈ হ'লে শিক্ষাৰ পৰিসৰসমূহ কিছুমান আমি নিৰ্দিষ্ট পইণ্টত আমি ভাগ কৰি আলোচনা কৰিলে আমাৰ সহজ হ'ব। সেয়ে শিক্ষাৰ পৰিসৰৰ অন্তৰ্ভুক্ত দিশসমূহ হ'ল শিক্ষাৰ দৰ্শন। শিক্ষাৰ পৰিসৰে দৰ্শনক অন্তৰ্ভুক্ত কৰে। এখন দেশৰ শিক্ষাৰ লক্ষ্য উদ্দেশ্য নিৰূপণ কৰে দৰ্শনে। দাৰ্শনিকসকলৰ মতে দৰ্শনৰ অধ্যয়ন অবিহনে শিক্ষা সম্পূৰ্ণ বিকাশ সম্ভৱ নহয়। দৰ্শনে শিক্ষাৰ নীতি, আদৰ্শ, পাঠ্যক্ৰম, শিক্ষাদান পদ্ধতি, অনুশাসন আদি বিশেষ প্ৰভাৱ পেলায়। শিক্ষা দৰ্শনৰ অধীনত বিভিন্ন দাৰ্শনিক সম্প্ৰদায়বোৰৰ শৈক্ষিক তাৎপৰ্যবোৰ বিশ্লেষণ কৰা হয়। দ্বিতীয়তে শিক্ষা সমাজ বিজ্ঞান। শিক্ষা সমাজ বিজ্ঞান শিক্ষাৰ লগত সমাজৰ সম্বন্ধ বিশ্লেষণ কৰে। শিক্ষা হ'ল এক কাৰ্য যি সমাজৰ মাজত প্ৰচলিত। সেয়েহে শিক্ষাৰ লক্ষ্য, পাঠ্যক্ৰম, শিক্ষাদান পদ্ধতি, অনুশাসন আদি সমাজৰ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল। এই বিভাগত সমাজৰ প্ৰকৃতি, সংস্কৃতি, সমাজৰ ক্ৰিয়াকলাপ, বিভিন্ন সামাজিক প্ৰৱণতাৰ শিক্ষাৰ ওপৰত পৰা প্ৰভাৱ অধ্যয়ন কৰা হয়। শিক্ষা
মনোবিজ্ঞান। শিক্ষা মনোবিজ্ঞানে শিশুৰ শিক্ষা আৰু বিকাশৰ লগত জড়িত কেতবোৰ সমস্যা আৰু দিশৰ বিষয়ে অধ্যয়ন কৰে। শিক্ষা মনোবিজ্ঞানে শিশুৰ দৈহিক, সামাজিক, মানসিক আৰু আৱেগিক দিশৰ বিকাশতো সামৰি লয়। ছাত্ৰ ছাত্ৰীৰ প্ৰকৃতি, বিভিন্ন ধৰণৰ দেশ, মানসিক ক্ষমতা, ব্যক্তিত্ব, শিক্ষণ পদ্ধতি, বংশগতি, শিক্ষা আৰু বৃত্তীয় নিৰ্দেশনা আদিৰ বিষয়ে আলোচনা শিক্ষা মনোবিজ্ঞানে সামৰি লোৱা আমি দেখিবলৈ পাওঁ। নেক্সট হ'ল যায় শৈক্ষিক প্ৰযুক্তি বিজ্ঞান। এই বিভাগৰ অধীনত বিভিন্ন শিক্ষণীয় কৌশলৰ যোগে কেনেকৈ কম সময়ত ফলপ্ৰসূ শিক্ষাদান কৰিব পাৰি এই বিষয়ে অধ্যয়ন কৰা হয়। শিক্ষা মনোবিজ্ঞান অনুসৰি বিভিন্ন প্ৰযুক্তিমূলক কৌশলৰ প্ৰয়োগৰ যোগে শিশুৰ বিকাশ সাধন কৰিব লাগে। শৈক্ষিক প্ৰশাসন। শিক্ষাৰ এই বিভাগে শৈক্ষিক প্ৰশাসনৰ লগত জড়িত বিভিন্ন নীতি, কৌশল আৰু সমস্যাবোৰৰ বিষয়ে অধ্যয়ন কৰে। শৈক্ষিক প্ৰশাসনৰ নীতি, পৰ্যবেক্ষণ, বিদ্যালয়ৰ নিয়ন্ত্ৰণ, শিক্ষক আৰু কৰ্মচাৰী নিযুক্তি, শিক্ষকৰ দায়িত্ব আৰু কৰ্তব্য, বৈহিক সামগ্ৰী, বিদ্যালয় পৰিচালনা আদি দিশৰ অধ্যয়ন এই বিভাগত কৰা হয়। শৈক্ষিক পৰিমাপন আৰু মূল্যায়ন। শৈক্ষিক পৰিমাপন আৰু মূল্যায়ন। শিক্ষাৰ সমগ্ৰ প্ৰক্ৰিয়াত মূল্যায়ন অতি আৱশ্যকীয় দিশ। এই বিভাগত শিক্ষাত কিয় আৰু কেনেকৈ মূল্যায়ন কৰিব লাগে, সফলতা বা বিফলতাৰ মাপকাঠি আদিৰ বিষয়ে অধ্যয়ন কৰে। তুলনামূলক শিক্ষা। নেক্সট আমাৰ শিক্ষাৰ পৰিসৰৰ অন্তৰ্ভুক্ত বিষয় হ'ল তুলনামূলক শিক্ষা। তুলনামূলক শিক্ষাই বিভিন্ন দেশৰ শিক্ষা ব্যৱস্থা অনুসৰি নিজ দেশৰ শিক্ষাৰ মান উন্নত কৰাত সহায় কৰে। শিক্ষাৰ এই বিভাগত বিভিন্ন দেশৰ শিক্ষাৰ সংগঠন, লক্ষ্য, পাঠ্যক্ৰম, নীতি, সফলতা আদিৰ বিষয়ে অধ্যয়ন কৰে। শিক্ষাৰ বুৰঞ্জী। শিক্ষা সামৰি লোৱা আন এটা বিষয় হ'ল শিক্ষাৰ বুৰঞ্জী। শিক্ষাৰ বুৰঞ্জী অধ্যয়নৰ দ্বাৰা অতীতৰ শৈক্ষিক ব্যৱস্থাৰ বিষয়ে বৃহৎভাৱে জানিব পৰা যায়। শিক্ষাৰ এই বিভাগে প্ৰাচীন কালৰ লগতে মধ্যকালত আৰু আধুনিক কালত শিক্ষাৰ গাঁথনি, শিক্ষাৰ দৰ্শন, শৈক্ষিক প্ৰচেষ্টা, শৈক্ষিক চিন্তাবিদসকলৰ দৰ্শন আদিৰ বিষয়ে জানিব পৰা যায়। 9 নম্বৰ হ'ল শৈক্ষিক সমস্যা। আন ক্ষেত্ৰৰ দৰে শিক্ষা ক্ষেত্ৰও বিভিন্ন সমস্যাৰে ভৰপূৰ। এই বিভাগে শিক্ষাৰ লগত বিভিন্ন সমস্যা যেনে আৰ্থিক সমস্যা, প্ৰশাসনিক সমস্যা, শিক্ষণৰ সমস্যা, সাৰ্বজনীনকৰণ সমস্যা আদিৰ বিষয়ে বৃহৎভাৱে অধ্যয়ন কৰে। আৰু শেষত অন্যান্য ক্ষেত্ৰ উপৰোক্ত বিষয়কেইটাৰ বাদেও যিকেইটা বিষয় বাদ পৰিছে সেইকেইটাও শিক্ষাৰ পৰিসৰত সামৰি লয়। সেইকেইটা হ'ল শিক্ষাৰ সাম্প্ৰতিক ধাৰা, অগতানুগতিক শিক্ষা, বৃত্তীয় আৰু কাৰিকৰী শিক্ষা, পুথিভঁৰালৰ শিক্ষা, শৈক্ষিক আৰু বৃত্তীয় নিৰ্দেশনা, পৰিৱেশ শিক্ষা, স্বাস্থ্য শিক্ষা, বিশেষ শিক্ষা আদি শিক্ষাৰ পৰিসৰত অন্তৰ্ভুক্ত বৰ্তমানে কৰা হৈ আছে। চমুকৈ ক'বলৈ হ'লে শিক্ষাৰ পৰিধি অন্তৰ্ভুক্ত বিষয়সমূহ হ'ল জ্ঞান আৰু অভিজ্ঞতাৰ আৰু পদ্ধতিৰ আৰু কৌশলৰ প্ৰক্ৰিয়া। গতিকে তোমালোকে নিশ্চয় বুজি পাইছা আৰু পৰীক্ষাত কিন্তু আহিয়ে থাকে শিক্ষাৰ পৰিসৰ সম্বন্ধে। এতিয়া আহোঁ আমি টাইপছ অফ এডুকেশ্যন অৰ্থাৎ শিক্ষাৰ প্ৰকাৰ। শিক্ষাক মূলতঃ তিনিটা ভাগত ভাগ কৰা হয়। মূলতঃ কেইটা ভাগত? তিনিটা ভাগত ভাগ কৰা হয়। তাৰে 1 নম্বৰ হ'ল আনুষ্ঠানিক শিক্ষা, 2 নম্বৰ অনানুষ্ঠানিক শিক্ষা আৰু 3 নম্বৰ অনৌপচাৰিক শিক্ষা বা কিছুমানে ক'ব খোজে অগতানুগতিক শিক্ষা। এই তিনিটা বহল ভাগত শিক্ষাক ভাগ কৰা হৈ আছে। এতিয়া আমি আহোঁ ফৰ্মেল এডুকেশ্যন অৰ্থাৎ আনুষ্ঠানিক শিক্ষা বুলিলে আমি কি বুজো? কোনো নিৰ্দিষ্ট লক্ষ্য আগত ৰাখি ছাত্ৰ ছাত্ৰীৰ আচৰণৰ পৰিৱৰ্তনৰ বাবে স্বতঃস্ফূৰ্ত আৰু পৰিকল্পিতভাৱে যি শিক্ষা প্ৰদান কৰা হয় তাকে আনুষ্ঠানিক শিক্ষা বোলে। আৰু সূত্ৰটো তোমালোকে মনত ৰাখিবা, ই পৰীক্ষাৰ কাৰণে অতি দৰকাৰী। কোনো নিৰ্দিষ্ট লক্ষ্য আগত ৰাখি ছাত্ৰ ছাত্ৰীক আচৰণৰ পৰিৱৰ্তন। আনুষ্ঠানিক শিক্ষাত কি থাকে? নিৰ্দিষ্ট লক্ষ্য থাকে, তাৰ বাদেও আচৰণৰ পৰিৱৰ্তনৰ বাবে স্বতঃস্ফূৰ্ত আৰু পৰিকল্পিতভাৱে যি শিক্ষা প্ৰদান কৰা হয় তাকে আনুষ্ঠানিক শিক্ষা বুলি কোৱা হয়। এই শিক্ষা পূৰ্ব নিৰ্ধাৰিত আৰু উদ্দেশ্য প্ৰণোদিত। আনুষ্ঠানিক শিক্ষা সুনিৰ্দিষ্ট লক্ষ্যত উপনীত হোৱাৰ বাবে প্ৰদান কৰা হয়। এই শিক্ষাৰ পৰিসৰ নিৰ্ধাৰিত আৰু সীমাবদ্ধ।
এই শিক্ষার পরিসর নির্ধারিত, আনুষ্ঠানিক শিক্ষার পরিসর নির্ধারিত। প্রথম হল ই পূর্ব নির্ধারিত আৰু উদ্দেশ্য প্ৰণোদিত, আৰু কি ই এটা নিৰ্দিষ্ট সীমাৰ মাজত আবদ্ধ হৈ থাকে, যেনে নিৰ্দিষ্ট স্কুল বিদ্যালয় এইবিলাকত থাকে। আৰু আনুষ্ঠানিক শিক্ষা কি? শিক্ষক প্ৰদান। তো আনুষ্ঠানিক শিক্ষা এক নিৰ্দিষ্ট সময়ৰ বাবে প্ৰদান কৰা হয়, গতিকে শিক্ষাৰ পৰিসৰ নিৰ্ধাৰিত আৰু সীমাবদ্ধ। আনুষ্ঠানিক শিক্ষা এখন সুস্থ আৰু পৰিপাটিকৈ প্ৰস্তুত কৰা পাঠ্যক্ৰম থাকে। পাঠ্যক্ৰম কেতবোৰ নিৰ্দিষ্ট লক্ষ্য আৰু উদ্দেশ্য থাকে, আৰু সেইবোৰ সমাজ বা ৰাষ্ট্ৰৰ প্ৰয়োজন সাপেক্ষে প্ৰস্তুত কৰা হয়। আৰু শেষত যিটো আমি কৈছোঁ, আনুষ্ঠানিক শিক্ষা শিক্ষক প্ৰদান, আৰু শিক্ষা বিশেষভাৱে প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষকে প্ৰদান কৰে। শিক্ষা নিৰ্দেশনা প্ৰদানত তেওঁলোকৰ একমাত্ৰ দক্ষ বুলি বিবেচনা কৰা হয়। আৰু যিহেতুকে শিক্ষক প্ৰদান, গতিকে আনুষ্ঠানিক শিক্ষাই স্কুলৰ চাৰিবেৰৰ মাজত আবদ্ধ, আৰু সেয়ে ইয়াত অনুশাসন বজাই ৰখাৰ বাবে কেতবোৰ নীতি নিয়ম আইন শৃংখলা অনুসৰণ কৰা হয়। নেক্সট আমি আলোচনা কৰোঁ ইনফর্মেল এডুকেশন, অর্থাৎ অনানুষ্ঠানিক শিক্ষা। অনানুষ্ঠানিক শিক্ষা বুলিলে আমি কি বুঝো? কোনো ধৰণৰ নিৰ্ধাৰিত পূৰ্ব পৰিকল্পনা নোহোৱাকৈ স্বতঃস্ফূৰ্তভাৱে প্ৰদান কৰা শিক্ষাক অনানুষ্ঠানিক শিক্ষা বোলা হয়। অনানুষ্ঠানিক শিক্ষাৰ মূল কথাটোৱে হ'ল ইয়াত স্বতঃস্ফূৰ্ত থাকে, ইয়াত কোনো পূৰ্ব পৰিকল্পনা নাথাকে, ই স্পন্টেনিয়াছলি গ্ৰহণ কৰা আমি দেখিবলৈ পাওঁ। এই শিক্ষাৰ পৰিসৰ ব্যাপক। আনুষ্ঠানিক শিক্ষাৰ পৰিসৰ আছিল কি ঠেক, কিন্তু এই শিক্ষাৰ পৰিসৰ অত্যন্ত ব্যাপক, কাৰণ ই গোটেই জীৱনটো সামৰি লয়। এই শিক্ষা আকস্মিক, মানে হঠাতে হয়, স্বতঃস্ফূৰ্ত আৰু নীতি নিয়ম বহিৰ্ভূত। আমি য'তে ইচ্ছা ত'তে এই শিক্ষা গ্ৰহণ কৰিব পাৰোঁ। ৰেডিঅ', দূৰদৰ্শন, টিভি, ধৰ্মীয় অনুষ্ঠান এইবিলাকৰ মাজেৰে এই শিক্ষা আমি গ্ৰহণ কৰিব পাৰোঁ। এই শিক্ষাত শিশুৱে ক'ৰ পৰা আহৰণ কৰে? ঘৰৰ পৰা আহৰণ কৰে। যিখন সমাজত বাস কৰে সেই সমাজৰ পৰা আহৰণ কৰে। দল বা সমনীয়াৰ পৰা এই শিক্ষা আহৰণ কৰে, যেনে খেলপথাৰত খেল ধেমালি কৰি আদিৰ পৰা অভ্যাস, আচাৰ ব্যৱহাৰ, আদব কায়দা ইত্যাদি আহৰণ কৰে। গতিকে অনানুষ্ঠানিক শিক্ষাত ইয়াত কোনো নিৰ্দিষ্ট লক্ষ্য নাথাকে, ই স্বতঃস্ফূৰ্ত, আকস্মিক আৰু নিয়ম বহিৰ্ভূত। আনুষ্ঠানিক শিক্ষাৰ দৰে অনানুষ্ঠানিক শিক্ষাত কোনো বিশেষ সংগঠন বা বিদ্যালয় বা মহাবিদ্যালয় দ্বাৰা প্ৰদান কৰা নহয়। অনানুষ্ঠানিক শিক্ষাত কোনো নিৰ্ধাৰিত পাঠ্যক্ৰমো নাই, শিক্ষাদান পদ্ধতি আৰু সময়সূচীৰ প্ৰয়োজন নহয়। এই অনানুষ্ঠানিক শিক্ষা ব্যৱস্থাত কোনো নিৰ্দিষ্ট স্থান বা প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষকৰ উপস্থিতিও নালাগে। এনে শিক্ষা ব্যৱস্থাৰ পৰিসৰ ব্যাপক, ব্যক্তিৰ জীৱনৰ সমগ্ৰ অভিজ্ঞতা ই সাঙুৰি লয়। এতিয়া আমি আলোচনা কৰোঁ তৃতীয় যিটো আমাৰ শিক্ষা প্ৰকাৰ আছে, সেয়ে হ'ল নন ফৰ্মেল এডুকেশ্যন, অৰ্থাৎ অগতানুগতিক শিক্ষা, আৰু কিছুমানে ইয়াক অনৌপচাৰিক শিক্ষা বুলিও কোৱা হয়। আৰু অগতানুগতিক শিক্ষা বা অনৌপচাৰিক শিক্ষাৰ যি আগৰ দুটা প্ৰকাৰ, আনুষ্ঠানিক বা অনানুষ্ঠানিক শিক্ষাৰ প্ৰকাৰ, তাতকে একদম নতুন এটা ধাৰণা আমাৰ আধুনিক যুগত সৃষ্টি হৈছে। আৰু এই নতুন ধাৰণাত কি কৈছে? এক অনুকূল পৰিৱেশত কোনো নিৰ্দিষ্ট লক্ষ্য আগত ৰাখি নিয়ম প্ৰণালী, ইয়াত লক্ষ্য আছে, নিয়ম প্ৰণালীও আছে, নিৰ্দিষ্ট পাঠ্যক্ৰমো আছে, নিৰ্দিষ্ট শিক্ষা পদ্ধতি আছে, নিৰ্ধাৰিত সময়সূচীও আছে, পৰীক্ষাৰ ব্যৱস্থাও আছে, অনুশাসন আছে আদিৰ জৰিয়তে শিক্ষাৰ্থীক যি শিক্ষা প্ৰদান কৰা হয় তাক অগতানুগতিক শিক্ষা বুলি কোৱা হয়। সেয়ে অগতানুগতিক শিক্ষাক বা অনৌপচাৰিক শিক্ষাক আনুষ্ঠানিক শিক্ষাৰ এক বিকল্প শিক্ষা পদ্ধতি বা পৰিপূৰক শিক্ষা পদ্ধতি বুলিও কোৱা হয়, কাৰণ ইয়াত নিৰ্দিষ্ট লক্ষ্য আছে, নিয়ম প্ৰণালীও আছে, নিৰ্দিষ্ট পাঠ্যক্ৰম আছে, নিৰ্দিষ্ট শিক্ষা পদ্ধতিও আছে, নিৰ্ধাৰিত সময়সূচীও আছে, পৰীক্ষাৰ ব্যৱস্থা আছে, অনুশাসনো আছে। খালি ইয়াত স্কুলত যাব নালাগে, কাৰণ ইয়াৰ মূল কথাটো হ'ল এক অনুকূল পৰিৱেশত, অৰ্থাৎ ইয়াত শিক্ষক বা ছাত্ৰ বা শিক্ষাৰ্থীসকলে নিজৰ স্বাধীনভাৱে অনুকূল পৰিৱেশত য'তে ইচ্ছা ত'তে এই শিক্ষা গ্ৰহণ কৰিব পাৰে। অগতানুগতিক শিক্ষাৰ পৰিসৰ অত্যন্ত ব্যাপক। এই কাৰণে ব্যাপক, ই সমাজমুখী আৰু গণতান্ত্ৰিক।
গণতান্ত্ৰিক মানে এই শিক্ষা সকলোৱে গ্ৰহণ কৰিব পাৰে। সমাজমুখী, সমাজৰ চাহিদা ভিত্তিক এই শিক্ষাটো লোৱা হয়। চাহিদা নাই, দৰকাৰ নাই, এই শিক্ষা ল'ব নালাগে। চাহিদা আছে, দৰকাৰ আছে, এই শিক্ষা ল'ব পাৰে। এই শিক্ষা ব্যৱস্থা সকলো শ্ৰেণীৰ লোকৰ বাবে। এই শিক্ষা ব্যৱস্থা কি হয়? সকলো শ্ৰেণীৰ লোকৰ বাবে। ইয়াত ধনী দুখীয়া ধৰ্মৰ নামত কোনো বিভাজন নাই। ইয়াত যিহেতুকে খৰচো কম, বিদ্যালয়ত যাব নালাগে। অগঠনিক শিক্ষাদানতকৈ শিক্ষা গ্ৰহণতহে অধিক গুৰুত্ব দিয়া হয়। এনে প্ৰকাৰৰ শিক্ষা বয়সৰ কোনো বাধ্যবাধকতা নাথাকে। এই শিক্ষা ব্যৱস্থাত শিক্ষাৰ্থীয়ে চাকৰি বা অইন কাম কৰিও আজৰি সময়ত এই শিক্ষা গ্ৰহণ কৰিব পাৰে। এনে প্ৰকাৰৰ শিক্ষাত পাঠ্যক্ৰম অনুযায়ী শিক্ষাবিদ নাইবা অভিজ্ঞ শিক্ষকৰ দ্বাৰা পাঠ্য প্ৰস্তুত কৰি শিক্ষাৰ্থীলৈ ডাকযোগে পঠাই দিয়াৰ ব্যৱস্থা থাকে। অগঠনিক শিক্ষাই সমাজৰ প্ৰয়োজন আৰু শিক্ষা ব্যৱহাৰিক দিশৰ ওপৰত গুৰুত্ব দি ইয়াত শিক্ষণীয় পাঠ্যক্ৰম প্ৰস্তুত কৰে। গতিকে মৰমৰ শিক্ষাৰ্থীসকল, আমি আজি আলোচনা কৰিলোঁ শিক্ষাৰ সংজ্ঞা। তাৰ পৰা যিকোনো দুটা সংজ্ঞা তোমালোকে মনত ৰাখিবা। শিক্ষাৰ পৰিসৰ প্ৰায় পৰীক্ষাত আহিয়ে থাকে, কাৰণ আমি বুজি পালোঁ শিক্ষাৰ পৰিসৰ খুব ব্যাপক, আৰু শিক্ষাৰ পৰিসৰে সামৰি লোৱা দিশসমূহ আমি ইতিমধ্যে আলোচনা কৰিলোঁ। তোমালোকে সেইবিলাক মনত ৰখাৰ কাৰণে চেষ্টা কৰিবা। আৰু শিক্ষাৰ প্ৰকাৰ আমি কেইটা পালোঁ? তিনিটা প্ৰকাৰ শিক্ষা প্ৰকাৰ পালোঁ। সেই হ'ল আনুষ্ঠানিক শিক্ষা, অনানুষ্ঠানিক শিক্ষা আৰু অগতানুগতিক বা অনৌপচাৰিক শিক্ষা। গতিকে শিক্ষাৰ প্ৰকাৰৰ পৰা তোমালোকৰ পৰীক্ষাত প্ৰশ্ন আহিয়ে থাকে। বিশেষকৈ আনুষ্ঠানিক শিক্ষা আৰু অনানুষ্ঠানিক শিক্ষাৰ মাজত পাৰ্থক্য, বা আনুষ্ঠানিক শিক্ষা বা অগতানুগতিক শিক্ষাৰ মাজত পাৰ্থক্য পৰীক্ষাত প্ৰায় আহিয়ে থাকে। তোমালোকে মন কৰিবা। নেক্সট ক্লাছত হয়তো বা পাৰ্থক্য কেইটা দিয়াৰ কাৰণে চেষ্টা কৰিম। ধন্যবাদ।